কেন্দ্ৰীয় চৰকাৰে নাগৰিক সংশোধনী বিল 2016 যি আনি আমাৰ অসমীয়া জাতিটোক জাতীয় সংকটৰ ফালে আমাৰ সাহিত্য সংকটৰ ফালে ঠেলি দিছে, আমাৰ সাংস্কৃতিক সংকটৰ ফালে তৰি দিছে। সেইবাবে আমি চেতনা সচেতন নাগৰিকে অনুভৱ কৰিছোঁ যে আমাৰ জাতিটোৱে যদি হেৰাই যায়, আমাৰ বিহু কেনেকৈ হ'ব। ভোগালী বিহু আমাৰ বাপতীয়া বিহুত আমি আনন্দ কৰাৰ লগতে আমি এই জাতীয় সংকটৰ সময়ত জাতিৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক এই নাগৰিকত্ব সংশোধনী বিল বাতিল কৰাৰ বাবে এই সমূহ কাৰ্যসূচী আমি লৈছোঁ আৰু লগতে ৰাইজক সচেতন কৰিবৰ কাৰণে যে এই বিল অহাৰ লগে লগে আমাৰ অসমীয়া জাতিটো আজি সংকটত পৰিব, অসমীয়া জাতিটো আমাৰ আজি অস্তিত্বহীন হৈ যাব, অস্তিত্ব আমাৰ নাথাকিব, আমি দ্বিতীয় ত্ৰিপুৰালৈ পৰিণত হ'ম। আৰু ত্ৰিপুৰাত যি খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাই, সেই অস্তিত্ব আমাৰ সংকটত আহিব। আৰু আজি কেন্দ্ৰীয় চৰকাৰে যি ভেকু ভাওনা কৰিছিলে, এটা উচ্চস্তৰীয় কমিটি গঠন কৰিছে 6 দফাৰ কাৰণে। আমি এনেকুৱা এটা আন্দোলন কৰিম যি আন্দোলনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে বুজি পাব যে আমি পাছ কৰাটো কিমান ডাঙৰ ভুল কৰিলে তেওঁলোকে তেতিয়া অনুভৱ কৰিব। আমি এটা জংগী আন্দোলন, অমানৱীয় আন্দোলনৰ ফালে আমি ঠেলি দিম। তেতিয়া এই অমানৱীয় আন্দোলনৰ জগৰীয়া হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল। তাতোতকৈ ভয়ানক আন্দোলন হ'ব যদি আমাৰ এই নাগৰিকত্ব সংশোধনী বিল গৃহীত হয়। मोदी सरकार चाय ले ले, चाय ले ले, अमरिंदर सुबह होशियार, होशियार, भारत सरकार ले चाय, केंद्रीय सरकार होशियार, केंद्रीय सरकार go back, अमरिंदर सुबह go back, जाति धन के विरोध बातिल कर, Nanda Modi go back, Nanda Modi hi. Nanda Modi chay le, Nanda Modi chay le, Nanda Modi chay le, Nanda Modi go back. এই প্রতিবাদী স্থলৰ পৰা তীব্ৰভাৱে আমি গৰিহণা আৰু ধিক্কাৰ দিম। পৰম শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকে এই কথা পাহৰি নাযাব যে অনাগত দিনত যদি কেনেবাকৈ এই নহয় তেতিয়াহ'লে অসমত থকা কোনো খিলঞ্জীয়া অসমীয়াই, কোনো ভূমিপুত্ৰই ইয়াত বসবাস কৰা বিভিন্ন জাতি আৰু ধৰ্মাৱলম্বী লোকসকলে যিসকলে অতীকালৰ পৰা অসমত এইকাৰণে কয় যে আপোনালোকে দেখিছে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট কৰিবলৈ চেষ্টা কৰা হৈছে, কিন্তু এই কথা আমি পাহৰিলে নহ'ব। এইখন অসম আমি এজন ফকীৰৰ দেশ বুলি কওঁ। হিমন্ত বিশ্ব শৰ্মা হোশিয়াৰ, জাতি লংঘী বিধায়ক বাতিল কৰ। আমি কেন্দ্ৰীয় চৰকাৰে নাগৰিক সংশোধনী বিধেয়ক 2016